ইমান কঠিন কাঠৰ পৰা কেনেকৈ সফ্ট কাগজৰ জন্ম হয়। এই কাগজৰ বাবে বাছি লোৱা হয় দীঘল আহযুক্ত গছ। ইয়াৰ শাৰীত যেনেকুৱা পৰে দেৱদাৰু, পাইন জাতীয় গছ, এইবিলাকে ইয়াৰ আগশাৰীৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। গছবোৰ কাটি লৈ যোৱা হয় ফেক্টৰীলৈ। প্ৰথম ষ্টেপত ইয়াক গৰম পানীৰে পৰিষ্কাৰ কৰি লোৱা হয়। মেচিনত সমান আকাৰৰ কিছুমান টুকুৰা কৰি লোৱা হয় আৰু এইবিলাক এটা বৃহৎ আকাৰৰ ড্ৰামৰ দৰে পাইপত সোমাই দি ঘূৰোৱা হয় যাতে ইয়াৰ ছালখিনি পৰিষ্কাৰ হৈ যায়। এইবাৰ সোমাই দিয়া হয় মেটেল ডিটেক্টৰৰ মাজলৈ। ডিটেক্ট কৰি যদি কোনো মেটেল থাকে যাতে মেচিনৰ কোনো ক্ষয়ক্ষতি নহয় ইয়াৰ বাবে পৰীক্ষা কৰি লোৱা হয়। 5 পৰা 8 সেণ্টিমিটাৰকৈ সৰু সৰু টুকুৰা কৰি লোৱা হয় আৰু এইখিনি প্ৰায় 3 ঘণ্টা জোৰা হাই টেম্পাৰেচাৰত গৰম কৰা হয়। এইবাৰ উতলোৱা পানীত বহু ঘণ্টালৈকে কেইবা ঘণ্টালৈকে উতলোৱা হয় আৰু ইয়াৰ পিছত ই এক পেষ্টৰ আকাৰ ধাৰণ কৰে যাক আমি পেপাৰ পাল্প বুলি কওঁ। এই পেষ্টখিনিৰ ৰং কিন্তু বগা নাথাকে। কাগজৰ ৰং বগা দেখুৱাবৰ বাবে ইয়াত হাইড্ৰজেন পেৰক্সাইড মিহলি কৰা হয়। এই পেষ্টখিনি প্ৰকাণ্ড আকাৰৰ মেচিনৰ মাজেৰে প্ৰচেছিঙৰ জৰিয়তে ইয়াত থিন লেয়াৰত অৰ্থাৎ প্ৰেছাৰৰ জৰিয়তে ইয়াক থিন এটা শ্বেপ দিয়া হয় যি পাতল কাগজৰ দৰে দেখাত হয়। ইয়াত পানীৰ পৰিমাণ থাকে যাৰ কাৰণে 160 ডিগ্ৰী উষ্ণতাৰ মাজেৰে ইয়াক পাৰ কৰি লোৱা হয় যাতে পানীখিনি শুকাই যায়। এইবাৰ আহিল পলিচিঙৰ পাল। এইবাৰ ইয়াক পলিচিং মেচিনত সুন্দৰকৈ পলিচ কৰা হয় আৰু অৱশেষত আমি আমাৰ হাতলৈ অহা যি জীৱনৰ তথ্য বা আপোনাৰ ইতিহাস বা আপোনাৰ হাতত থকা প্ৰবন্ধখিনি যি কাগজত লিখা হয় এই কাগজখিনি আপোনাৰ হাতলৈ আহি পৰে। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল পায় নিশ্চয় লাইক কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু পাৰিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।